চুলাই বেপাৰীৰ কল ৰেকৰ্ডিঙত চাঞ্চল্যকৰ তথ্য আবকাৰীৰ কৰ্মচাৰীয়ে কি খবৰ দিয়ে চুলাই বেপাৰীক 28 মেত প্ৰাগ নিউজত সম্প্ৰচাৰ হৈছিল এই বাতৰিটো উচ্ছেদ কৰিলে বৃহৎ সুৰাৰ ঘাটি কাহিলীপৰাৰ জটিয়া উৎখাত কৰিলে দিছপুৰ আৰক্ষীয়ে চুলাইৰ ঘাটিত অভিযান চলোৱা সময়ত চুলাই বেপাৰীয়ে উদঙাইছিল আবকাৰীৰ একাংশ বিষয়া কৰ্মচাৰীৰ নগ্ন স্বৰূপ 4000 মানকে লৈছিল আৰু কিমানকে লৈছিলে 4000 কে লৈছিল মাহিলি ইতি এগিদিন আহা নাই কোনে লৈছিলে হা কোনে লৈছিলে পইচা কিবা নাম বেলেগ বেলেগ মানুহ আহে মইতো ইমান চিনি নাপাওঁ এক্সাইজৰ আৰু এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই এইজন আবকাৰীৰ কনিষ্টবলৰ ফোন কল চুলাই বেপাৰীলৈ আজি হেৰি আহিছিলে নেকি থানাৰ পৰা আহিছিলে পুৰা চেকিং কৰিছে একদম বস্তু বাহানি পুৰা বিছনা চিছনা সব উঠাই দিছে একদম আমাৰ তাতেতো একো পোৱা নাই কিন্তু আমাৰ খুৰীহঁতৰ ঘৰত কিবা পাইছে নেকি কিবা খুজিছিলে নেকি তোমালোকক আমাকতো একো সোধা নাই আমাৰ তাতে একো পোৱা নাই না ঠিক আছে আচ্ছা এইকেইদিন পৰিস্থিতি ভাল নোহোৱালৈকে তোমাৰ আমাক কৈ দিবা এতিয়া ভুল কৰিব নালাগে হা চলাব নালাগে কোনোবাই ফোন কৰে নেকি কিবা খবৰ দিয়ে নেকি এইবিলাক বা কিবা লৈ যায় নেকি এইবিলাক একো নাই একো কাৰো লগত যোগাযোগ নাই বুলি ক'বা হা আৰু এতিয়া পৰিস্থিতি ভাল নোহোৱালৈকে কোনো কৰিবা হা আমি খবৰ দিম অভিযুক্ত এই কনিষ্টবলজনৰ নাম নিকুন নৰহ এই কল ৰেকৰ্ডিং আবকাৰী বিভাগৰ শীৰ্ষ বিষয়ালৈও প্ৰেৰণ কৰা হৈছিল কিন্তু অভিযুক্ত কনিষ্টবল নিকুন নৰহৰ বিৰুদ্ধে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে শীৰ্ষ বিষয়াই যাৰ ফলত শনিবাৰে আকৌ এই নিকুন নৰহে দুই চুলাই বেপাৰীৰ পৰা সংগ্ৰহ কৰে 20000 টকা খুদ ভুক্তভোগী চুলাই বেপাৰীয়ে প্ৰাগ নিউজক জনালে সেই কথা স্যার আজি এনেকা তৰা খালো তাৰপিছত 20000 টকাকে লৈছে কাছাৰীত আমি দুইজনী আছিলো আজি 20000 টকা লৈছে স্যার কোনে লৈছে বিপুল নৰ কম নকৰিলে আৰু স্যার এনেকে আমি লাল চাল একো বিক্ৰী নকৰো গেলামালটোৱে চাল অলপ চলপ বিক্ৰী কৰো আমাৰ দুটাৰ পৰা 40000 টকা গৈছে স্যার এই নিকুন নৰহৰ বিৰুদ্ধে শীৰ্ষ বিষয়াই কোনো ব্যৱস্থা নললে কিন্তু অৱশেষত বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হাতত পৰিল এই কল ৰেকৰ্ডিং আৰু নিউজ ক্লিপটো তাৎক্ষণিকভাৱে মন্ত্ৰীগৰাকীয়ে নিকুন নৰহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ফোন যোগে নিৰ্দেশ দিয়ে আবকাৰীৰ শীৰ্ষ বিষয়াক প্ৰাগৰ নিউজ আমি প্ৰতি সময় আমি ফলো কৰোঁ কেইদিনমান আগতে আমি প্ৰাগত এটা নিউজ দেখিছিলোঁ এই মুহূৰ্তত প্ৰাগৰ এই যে নিউজটো আমাৰ ডিপাৰ্টমেণ্টে এইটো গুৰুত্ব সহকাৰে লৈছে কিন্তু যিজন সুপাৰিনটেণ্ডেণ্ট তেওঁ কোভিড পজিটিভ হোৱাৰ কাৰণে অলপ কেইদিনমানৰ কাৰণে অলপ হেৰি থাকিব ইনকুৱাৰীৰ ফালৰ পৰা কিন্তু মই তাৰ ঊৰ্ধ্বস্থান কৰ্তৃপক্ষৰ লগতে আমি কথা কৈছোঁ যে যেহেতু প্ৰাগৰ নিচিনা এটা সংবাদ সংস্থাই নিউজটো দিছে সত্যতা আছে কাজে এইটো ভালকৈ চালি জাৰি চাই কেনেকুৱা আমি এই দুৰ্নীতিগ্ৰস্ত বিষয়ববীয়াৰ ওপৰত ব্যৱস্থা ল'ব পাৰোঁ তাৰ কাৰণে আমি এটা ইনকুৱাৰী ভালকৈ দিম এতিয়া প্ৰশ্ন হয় মন্ত্ৰীয়ে নিৰ্দেশ নিদিয়া পৰ্যন্ত দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে বিভাগটোৰ শীৰ্ষ বিষয়াসকলে ইয়াতো কিন্তু সন্দেহৰ অৱকাশ নথকা নহয় ভিডিঅ' জাৰ্নেলিষ্ট আজাহাৰৰ সৈতে সমৰজ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ